গণনাৰ সময়ত ভাষাটো ইম্পৰ্টেণ্ট হৈ যায় যে কি ভাষাত কথা ক'ব আৰু একচাম সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে একচাম সকলো নহয় যে আমি অসমীয়া ভাষা নকওঁ তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা তুমি ঘৰতো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছো গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয় আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে জুৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই 30% অসমীয়া বুলি লিখে তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ দেশী গৰিয়া মৰিয়া জলহা তেওঁলোকে অসমীয়া বুলি লিখে কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে নতুনকৈ ইয়াত থ্ৰেটনিং দিবলগীয়া একো নাই যে আমি বঙালী অসমীয়া নিলিখো বুলি আনকি আমাৰ আব্দুল খালেকৰ দৰে বিধায়কেও তেওঁলোকে মিয়া ভাষা বুলিয়ে লিখিছে যোৱা পঞ্জীয়নত গতিকে এইটো লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে বৰঞ্চ মই আবেদন জনাইছো যে আপোনালোকে নিজৰ যি ভাষাত ঘৰত কথা পাতে সেই ভাষা লিখক মিছা কথা কেতিয়াও লোকপিয়লত নিদিব লোকপিয়লত মিছা তথ্য দিলে জেল হয় গতিকে ঘৰত যদি বঙালীত কথা পাতে আপুনি কিয় অসমীয়া বুলি লিখিব কিন্তু অসমীয়া ভাষা আমি জীয়াই থাকিম তেওঁলোকৰ ওপৰত অসমীয়া ভাষী লোক নিৰ্ভৰশীল নহয় এইটো ব্লেকমেইল পুৰণা দিনৰ ব্লেকমেইল আছিল এইটো ব্লেকমেইল নচলে অসমীয়া ভাষা যদি 2% কমিও যায় আমি লাগিলে সংবিধান সংশোধন কৰি বনাই লম যে আসামিজ উইল ৰিমেইন এজ এ অসমীয়া ভাষা কিন্তু ই কি বুজাব যে তাৰ মানে অসমত ইমান বাংলাদেশী সোমালে গন্তি কৰিব আমাক সুবিধাই দিয়া হ'ব তেতিয়া এনআৰসিৰ প্ৰয়োজনে নহব বাংলাদেশী আমি গন্তিয়ে কৰিব পাৰিম গতিকে মোক যদি সুবিধা কৰি দিয়ক মই ধন্যবাদ জনাইছো এবিএমসিক যে বাংলাদেশী কাউন্ট কৰাৰ নতুন ৰাস্তা এটা দিব খুজিছে ভালে হ'ব এটোলৈ কি অসুবিধা আছে গতিকে এইবিলাক ভয় বিজেপি চৰকাৰে নাখায় হিমন্ত বিশ্ব শৰ্মাই নাখায় এভিকশন চলি আছে চলি থাকিব সিম্পল কথা সেই 5% সিটটো খুব বেয়াকৈ ব্যৱহাৰ হ'ল যোৱাবাৰ 5% সিটত কোনে কোনে পাইছে নামকেইটা চাই ল'ব তাৰ পিছত আপুনিও এইটো প্ৰশ্ন নকৰিব কাৰণ সেইটো বহুত বেয়াকৈ ব্যৱহাৰ হ'ল যিয়ে টিএ স্কুলৰ পৰা চাৰ্টিফিকেট লৈ আহি হেতু এটা গুটে মানে ইমানে মিস ইউটিলাইজ হল যে বুজাব নোৱাৰি না ইঞ্জিনিয়াৰিংটো মই গুছাই দিব কৈছো কাৰণ যেটো বস্তু আমি কৰি পেলাই ফল নাপালো আৰু তাৰ দুৰ্নীতিৰ বজাৰ এখনহে খুল খালে এটোটো মই ইন্ট্ৰোডিউস কৰিছিলো কিন্তু মই মধ্যপ্ৰদেশত দেখি ইন্ট্ৰোডিউস কৰিছিলো কিন্তু যি সকলে নাম পালে এটো কোটাৰ আপোনালোকে ডিএমইৰ পৰা লিষ্টখন চাই ল'ব এইবাৰ 80 খন আকৌ আমি জানুৱাৰীত খুলিম বিল্ডিং অলৰেডি হৈ গ'ল গতিকে আমাৰ টোটাল 8খন বাগিচা 4খন বাগিচাৰ মাজত এখন স্কুল হেকাৰণে আমাৰ টাৰ্গেট আছিল 200খন 80খনৰ বিল্ডিং ৰেডি হৈ গ'ল জানুৱাৰী মাহত বা ডিসেম্বৰ মাহত এই স্কুল কেখনত আমি এডমিশন আৰম্ভ কৰিম 8খনকৈ থাকে এখন স্কুলত 8জনকৈ শিক্ষক থাকে আৰু হান্স ফাউণ্ডেশ্যনে 2জনকৈ টিউটৰ দিব তেওঁলোকে দিব এটো খৰচ তেওঁলোকে দিব বিশেষকৈ মিউজিক আৰু স্পৰ্টছৰ কাৰণে আৰু সায়েন্সৰ কাৰণে আমি 8জনকৈ শিক্ষক দিম আৰু যেতিয়া ষ্টুডেন্ট যদি বাঢ়ি গৈ থাকে কৰবাত 9জনক শিক্ষক আছে তেতিয়া বঢ়াব লাগিব